শুনিবলৈ বা কৰিবলৈ মানুহক শক্তি লাগে আৰু সেই শক্তিখিনি তোৰ মনৰ মাজত থাকিবই লাগিব যাতে জীৱনৰ যিকোনো পৰিস্থিতিত তই মনৰ পৰা সবল হৈ থাকিব পাৰ আবেগক প্ৰশ্ৰয় দিয়া মানে বহু সময়ত নিজকে দুৰ্বল অনুভৱ কৰি গৈ থাকিম যিটো মই কেতিয়াও বিশেষকৈ তোৰ পৰা আশা নকৰোঁ কিন্তু মই তই আমাৰ ডাঙৰ ছোৱালী ঘৰখনৰ প্ৰতি মোৰ পাছতেই তোৰ বহুখিনি দায়িত্ব থাকিব বুজিলি নহয় পাৰিবিতো পাৰিম মই পাৰিবই লাগিব মোৰ বাবে ভাগি পৰা বা ৰৈ থকাৰ সময় নহয় প্ৰয়োজন হ'লে মই অকলে ইয়াত বাঢ়িম কিন্তু ঘৰখনৰ মৰ্যাদা মই ঘূৰাই আনিমেই আপুনি কি লাগে আপোনাক কি বিচাৰি ইয়ালৈ আহিছে নে আৰু কিবা চাবলৈ বাকী থাকিল আপোনাৰ তুমি মোৰ কথাটো এবাৰ আপোনাৰ কথা শুনাৰ ইচ্ছা আৰু ধৈৰ্য মোৰ এই মুহূৰ্তত নাই বাৰ এংগেজমেণ্টৰ দিনা আপুনি যিদৰে বাক এবাৰো সঁহাৰি নজনোৱাকৈ গুচি গ'ল তাৰ পিছতো প্ৰজ্ঞা তই আহিছ ভালেই হ'ল কিদৰে এই মানুহজনে আমাৰ ঘৰলৈ আহি ৰং চাইছে চাচোন সেইদিনা সেই মুহূৰ্তত তেনেকৈ এৰি যোৱাৰ পিছত তই ভিতৰলৈ যা তোক মই ভিতৰলৈ যাবলৈ কৈছোনে কিন্তু বা হৈ যোৱা কথাবোৰক লৈ তই নিজকে কিয় কষ্ট দিছ কাৰণ আনে আমাৰ কষ্টৰ মূল্য কেতিয়াও বুজি নাপায় ঠিক আছে মই যাওঁ বাৰু কিন্তু তয়ো সোনকালে দুৱাৰ বন্ধ কৰি ৰুমলৈ আহ কাৰণ বাহিৰা মানুহৰ আহ যাহ বাঢ়ি গ'লে নিজৰ কথা চিন্তা কৰিবলৈ সময় নাপাবি তাইৰ আচলতে মোৰ ওপৰত খং উঠি আছে সেইকাৰণে তাই আপুনি বেয়া নাপাব মই বাৰু কেনেকৈ বেয়া পাব পাৰোঁ কোৱাচোন মোক আচলতে খং কৰাৰে যোগ্য কিন্তু তাই তেনেকুৱাই কাৰোবাৰ ভুল দেখিলে নমতাকৈ থাকিব নোৱাৰে অঁ মই ভুল কৰিছোঁ মানিও লৈছোঁ আপুনি তেনেকৈ কিয় ভাবিছে মোৰ মতে আপুনিতো কোনো ভুল কৰা নাই ভুল আমাৰেই চৰি মইহে নিজৰ লগতে আনকো বদনামি কৰিবলৈ লৈছিলোঁ যিটো সময়ত হ'বলৈ নাপালে পৰিয়াল এটা বদনামি হোৱাৰ পৰা সাৰি গ'ল আপুনি পুনৰ ইয়ালৈ কিয় আহিছে মই নাজানো মাত্ৰ আপোনাক এটাই অনুৰোধ কৰিছোঁ আপুনি যাওকগৈ কিন্তু মই নিবিচাৰোঁ মোৰ বাবে বা আমাৰ ঘৰখনৰ বাবে আপোনাৰ দৰে এজন মানুহৰ ওপৰত আনে আঙুলি টোৱাওক কিন্তু মইতো বাৰু হ'ব দিয়ক ভগৱানে আপোনাক বহুত ডাঙৰ বিপদৰ পৰা উদ্ধাৰ কৰিলে দেৰি নকৰিব
ৰাতি বহুত হ'ল আপোনাৰ মা দেউতাই চিন্তা কৰিব গতিকে আপুনি অনুভূতি তই তালৈ গৈছিলি বোলে কি দৰকাৰ আছিল তোৰ সেইখন ঘৰলৈ যোৱাৰ এনেই গৈছিলোঁ মা খবৰ এটা ল'বলৈ সেইবোৰ মানুহৰ খবৰ লোৱা কোনো দৰকাৰ নাই অৱশ্যে মোৰ খবৰ লোৱা দেৰিয়েই হ'ল সেইখন ঘৰ আমাৰ অতিকৈ আপোন হ'বলৈ ওলাইছে আৰু সেইখন ঘৰ এতিয়া ইমান ডাঙৰ বিপদ এটা হৈছে আমি সহায় কৰাটো বাৰু পিছৰে কথা আমি যদি মাত এষাৰো নিদিওঁ মা কেনেকুৱা কথা হ'ব কোৱাচোন আপোন হ'ব মানে তই এতিয়াও সিহঁতক আপোন কৰাৰ কথা ভাবিয়ে আছ ভাবি আছ মানে মা তেওঁলোকৰ লগত সম্পৰ্ক দেখোন তুমি আৰু দেউতাই কৰিছিলা সম্পৰ্ক কৰা নাই সম্পৰ্ক গঢ়াৰ কথা ভাবিছিলোহে কিন্তু ভাগ্য ভাল যে আমি ইমানতে বাচি গলো কিন্তু মোৰ সম্পৰ্ক হৈ গ'ল মা মনৰ সম্পৰ্ক আৰু এই সম্পৰ্ক সহজে নাভাগে তোক মই তালৈ যাবলৈ মানা কৰা নাছিলো মানুহে কি ক'ব আমাৰ বদনাম নহ'ব হৈ গ'ল বুজিছা ভিজিটিং পাৰ্মিশ্যনত আজি চহী হৈ গ'ল দেউতাক এতিয়া লগ কৰিব পাৰিমনে পাৰিবা কিন্তু এতিয়াই নহয় থানাত গৈ অ'চিৰ পৰা ভিজিটিং টাইমটো ল'ব লাগিব কালিলৈ সময়টো লৈ লওঁ মাৰ আৰু তুমি লগ কৰিব পাৰিবা থানাৰ পৰা ওলাই মই তোমাক টাইমটো জনাই দিম হ'ব ছাৰ মই আপোনাক ফোন কৰিম নালাগে মই তোমাক জনাই দিম তুমি এতিয়া যাব পাৰা থেংক ইউ ছাৰ আহিছোঁ অঁ ৰ'বাচোন থেংক ইউ মানে পা পইচা অলপ দি নোযোৱা নেকি ইমান ভাল খবৰ এটা দিছোঁ বেয়া নাপাব ছাৰ আজি পইচাহে অনা নহ'ল বাৰু হ'ব দিয়া কালিলৈ দিবা কিবা অলপ দি পাৰ্মিশ্যন লেটাৰখন ল'বলৈ তোমালোকৰ মনটো ভাল পাবা কালিলৈ লগ পাম আহিছোঁ বাপেক ঘূৰি আহিলেও সেইখন ঘৰৰ মান মৰ্যাদা আগৰ দৰে কেতিয়াও হৈ নাথাকে বাপেকৰ নামৰ আগত দাগ এটা থাকিয়ে যাব ঘোষখুৰ বিভূতি ফুকন মানুহে কেতিয়াও ভাল চকুৰে নাচায় মা সেইখন ঘৰৰ ইমান ডাঙৰ বিপদ এটা হৈছে আৰু এইখিনি সময়ত সিহঁতৰ পৰিয়ালৰ মানুহে লগ এৰাই দিছে আৰু এনেকুৱা অৱস্থাত যদি আমিও এৰাই দিওঁ তেনেহ'লে কেনেকুৱা কথা হ'ব মা নিজে ভাবাচোন বদনামী মানুহৰ চবেই লগেৰে মই মানি ল'লোঁ তেওঁলোকৰ দেউতাক বাৰু বেয়া মানুহ কিন্তু আমিতো বেয়া মানুহ নহয় আমিও যদি বেয়া মানুহৰ নিচিনাকৈ ব্যৱহাৰ কৰোঁ তেন্তে তেওঁলোকৰ আৰু আমাৰ মাজত কি পাৰ্থক্য থাকিব মা অন্ততঃ দেউতাৰ ভাল বন্ধু বুলি জানো আমি তেওঁলোকক সহায়ৰ হাতখন আগবঢ়াব নোৱাৰোঁ দেউতাৰকো কৈছোঁ বন্ধুত্ব বাদ দিয়ক বিয়াৰ আগতে কথাবোৰ ধৰা পৰি ভগৱানে আমাক বচালে শুনো মা মূৰটো ঘূৰাইছে অ' এনেকৈ টেম্পুত বা বাছত অহা যোৱা কৰাৰ তোমাৰ অভ্যাস নাই যে সেইকাৰণে তোমাৰ গাটো বেয়া লাগিছে চাগে ৰ'বা পানী অলপ খাই লোৱাচোন
আমাৰ একাউণ্টবোৰ বন্ধ কৰি দিলে কিয়? একাউণ্ট বন্ধ হ'ল, গাড়ী গ'ল। আমাক ঘৰটোৰ পৰাও যদি উলিয়াই দিয়ে, তেতিয়া শুনো, মা মূৰটো দেখোন বেছিকৈ ঘূৰাইছে। শুনো ধৰকচোন। মা আহাচোন অলপ বহি দিয়া। এই ধৰাচোন ধৰা, ইয়াতে বহাই দিয়াচোন। বহকচোন, বহক বহক বহক। এখেতৰ প্ৰেছাৰ উঠিছে, কিবা এখন মাতি হস্পিটেল নিব লাগিব। নালাগে, মই ভাল পাই যাম। নালাগে নহয়, ষ্ট্ৰক কৰিব লাগিলে সাংঘাতিক বিপদ হ'ব। মই কিবা এখন মাতি দিছোঁ, তুমি চোৱা দেই। মা মানুহজনী কোন? নাজানো নহয়, তোমাৰ গাটো বেছি বেয়া লাগিছে নেকি মা? মই ভাল পাইছোঁ। জিউ, তোমাৰ টোপনি আহিলে নেকি? নাই, এনেই কথা এটা ভাবি আছো। কি কথানো ভাবিছা? মোকো কোৱাচোন শুনো। চাওঁ, উঠা। ৰ'বা, লাহে লাহে। মিনতী বা, দেউতা যে ইমান দিন থানাত আছে, দেউতাৰ দাঢ়ি চুলি দীঘল হৈ গ'ল নেকি বাৰু? নাই নাই, ছাৰক চোৰ ডকাইতৰ নিচিনাকৈ ৰখা নাই নহয়, ভালকৈয়ে থাকিবলৈ দিছে। তুমি কেনেকৈ জানিলা? বাইদেউ আৰু অনুবায়ে ছাৰক দেখা কৰিবলৈ যাব নহয়। অহাৰ পাছত তুমি নিজেই সুধিবা মোৰ কথা হয়নে নহয়। অঁ, তোমাৰ দৰৱো শেষ হৈছে দেখোন, বাইদেউক ক'ব লাগিব। নকবা, মাক দৰৱ নাই বুলি ক'ব নালাগে। বাইদেৱে চাগে কথাটো মনে কৰা নাই, কিন্তু দৰৱ নানিলে তুমি খাবা কি? নাখাও দিয়া। ইমান দৰৱ খালো, অলপো ভাল হোৱা নাই। এই টেবলেটটো ডাক্তৰে এদিনো ক্ষতি কৰিবলৈ মানা কৰিছে। এইটো শেষ হোৱাৰ আগতে ছাৰে সৰহকৈ আনি থয়। মাৰ হাতত পইচা নাই যে, ক'ৰ পৰা আনিব? থাকক দিয়া, মিছা মিছি চিন্তা নিদিবা।